আজি দেখোন ৰাতিপুৱাই প্ৰাৰ্থনা কৰিছা তাৰ মানে তুমি কোম্পানীৰ চাকৰিত যাবা হয় খুৰা বহুতো ইণ্টাৰভিউ দিলোঁ পাছো কৰিলোঁ কিন্তু আজিলৈ চাকৰিহে নাপালোঁ মা দেউতা কলৈ গৈছে ৰবাচোন দেউতাই দেখোন পইচা বিচাৰি গৈছে আহিয়ে নাপালে কিয় মোৰ তাত 500 টকা আছে নহয় তোমাৰ পৰা পইচা ল'বলৈ দেউতাই বেয়া পায় নহয় মইনা এইকেইটা পইচাৰে This is an apple. মইনা মা তোমালোকে চিন্তা নকৰিবা মই পঢ়ি শুনি চাকৰি কৰি তোমালোকক সুখত ৰাখিম হ'ব মাইনা পঢ়া এতিয়া তুমি মইনা দেউতা পইচা পালানে পালোঁ দিয়া আজি ৰাতিপুৱাই মোৰ দাতা ভংগ এই যুগত মাত্ৰ ই থানা মোৰ দাতা ভংগ কৰিছিল তাক মই ঠাই নম মইনা ভালদৰে পঢ়া শুনা কৰিবা হা দুষ্ট নকৰিবা দেউতা মই দিয়া পইচা কেইটা লৈছানে লৈছোঁ নিৰ্মালী যাওঁ এই নন্দকাই ইফালে আছো আকৌ তুমি নন্দকাই বিয়া কেতিয়া অবিতি দিন নাই তোক কোনে ছোৱালী দিব কি কোনি ঐ ছোৱালী যদি নিদিয়ে তহঁতৰ মাহঁতক হ'লেও লৈ যাম মই কি যি হ'ব এই বেঙাটোৰ লগত জোখাই ভাল লাগে কি ক'লে হ'ব মই আহি আছোঁ এদিন দুদিন কৈ এমাহ হ'ল কি হ'ল মানুহজনৰ ফোন এটাও নকৰে তই দুখ নকৰিবিচোন ইফালে মই নাই হাহাকাৰ কৰি ফুৰিছে তাই ক'ত গ'ল তাই ককাকক আনিব গৈছে ভাত পানী খাবলৈ ইচ্ছা নকৰে কেৱল দেউতাকলে ফোন কৰে আৰু জুই চব পালে কান্দি দিয়ে ককা দেউতা কেতিয়া আহিব এই আহিব দে দেউতাৰ ফোনটো কিয় চুইচ অফ হৈ আছে ককা কিয় নতুনকৈ চাকৰিত জইন কৰিলে মালিকে ফোনটো এমাহ দুমাহলৈকে অফ কৰি দিয়ে মানে চলাব নিদিয়ে ককা তুমি কেনেকৈ জানিলা এইবোৰ কথা মই আগতীয়াকৈ জানো এতিয়া বেগাই বোলা তই এতিয়া কন্দা কথাখন বন্ধ কৰ মইনাজনীয়ে মনত দুখ পাব নহয় এনেকৈ কান্দি থাকিলে মই বাৰু আমাৰ মানুহজনক পঠাই দিম তই অলপ ধৈৰ্য ধৰচোন দেউতা হয়তো যোৱায়ে কৰ্মব্যস্ততাত ফোনটো কৰিব পৰা নাই সেই বুলি তই এনেকৈ কন্দা কথাখন কৰি থাকিলে যিজন মানুহে জীয়েকক এৰি এঘণ্টাও থাকিব নোৱাৰে কৰবালৈ গ'লে দিনত 10-12 বাৰকৈ ফোন কৰে এইজন মানুহে
অ' ৰূপম ৰ'বাচোন অঁ কওকচোন খুৰা বিকাশক দেখিছিলা নেকি এবছৰ হ'ল তাৰতো কোনো দেখা দেখি নাই মোৰ পৰা সি 500 টকা নি পলাই ফুৰিছে আপুনি কি হে খুৰা 500 টকাত মাথা মাৰি আছে বিকাশৰ আজি এবছৰ ধৰি কোনো খা খবৰ নাই না সি ফোন কৰিছে না আমি ফোন কৰোঁতে উঠাইছে ঘৈণীয়েক আজি চিন্তাত বেমাৰী হৈছে সেই সৰু ছোৱালীজনীয়ে স্কুল এৰিছে ইয়াৰ পিছতো আপুনি 500 টকাত লাগি আছে আপোনাক মানুহ পাইছোঁ দেই খুৰা থেই এইখন এখন সিহঁতৰ নাটক মা অ' মা মোৰ মুখৰ ফালে চোৱাচোন মা মা মইনা মোৰ টোপনি লাগিছে আমনি নকৰিবাচোন কিবা এটা কোৱাচোন মা তুমি খেলি থাকা গৈ যোৱা মা খুৰা পইচাটো বাপু অহাকালি দিলে নহ'বনে নহ'ব আপোনাৰ আগৰ বাকী বহুত আছে ছে এইখন লৈ যাওক মা টোপনিয়ে গ'ল অ' খুৰা লগ ৰ'বচোন খুৰা ক'ৰ পৰা আহিল ছোৱালীজনীয়ে বিচনাৰ পৰা উঠিবই পৰা নাই তাকে ডাক্তৰে দিয়া কাগজখন লৈ গৈছিলোঁ পিছে নিদিলে আপোনালোকক বাকী দিব কোনে বাকী পইচা জানো কোনোবা দিনা মাৰি পাইছে বেয়া নাপাব এইখিনি কথা আপোনালোকে শুনিবই লাগিব ৰবাচোন কি ক'ব আছে সোনকালে কোৱা তোমাৰ দেউতা আহিলে নাই আহিলে গম পাবা নহয় তোমাৰ দেউতা আৰু নাহে তুমি কেনেকৈ গম পালা গম পালো মানে জীয়াই থাকিলেতো আহিলেই হয় তাৰ মানে মোৰ দেউতা মৰিল সেইটোৱে হ'ব কথা অলপ চাই চিতি কবি মোৰ দেউতা আহে নাহে তোৰ কি আহে যায় কথা ক'বলৈ আহিছে আরে কোকা তুমি ঔষধ আনিব আহি দেখোন বহি আছা মুখৰ ফালেহে দেখোন চাব ধৰিলা কোকা ফাৰ্মাচীজনে বাকী নিদিলেও মইনা বাকী নিদিলে
ককা তুমি বাৰু যোৱাচোন মোক কাগজখন দিয়া তুমি অকলে দিয়া অ মইনা অ মইনা দেউতা অ দেউতা অ মইনা মেডিচিন বিক্ৰী কৰিয়েই টকা উপাৰ্জন কৰাটোৱে আমাৰ একমাত্ৰ উদ্দেশ্য নহয় আচলতে মেডিচিন বিক্ৰী কৰি টকা উপাৰ্জন কৰাটো একমাত্ৰ উদ্দেশ্য হ'ব নোৱাৰে আমি ভাবিব লাগে আমাৰ পৰা নিয়া মেডিচিনে ৰোগীজনক কিমান সহায় কৰিছে এই ক্ষেত্ৰত অকল ডাক্তৰেই নহয় আমিও তাৰ সমভাগী খুৰা অ' মাইনা কোৱা দেউতা মাজনী তই অলপ ধৈৰ্য ধৰাচোন তই জীয়াই থাকিব লাগিব মইনাৰ বাবে আৰু জোৱাই খুৰা তুমিতো জানাই দেউতা চাকৰি বিচাৰি যি গ'ল আৰু নাহিলেই মা বেমাৰত পৰিল ময়ো স্কুল এৰিব লগা হ'ল মা মৰি গ'লে মোৰ কি হ'ব খুৰা তাৰ মানে তোমালোকে বেমাৰী মানুহক ভাল কৰিবলৈ দোকান দিয়া নাই পইচা ঘটিবলৈহে দিছা যদি ঔষধ খাব নাপায় মা মৰি যায় তেতিয়া চাবা কিন্তু মইনা হিমাংশু মেডিচিনটো দি দিয়া পইচা মই দিম অঁ ঠিক আছে বোলাচোন বাৰু মই চাৰিওফালে আন্ধাৰ দেখিছো দেউতা মোৰ বিশ্বাস মইনাই তহঁতৰ সেই আন্ধাৰ দূৰ কৰিব খুৰা আমাৰ ঘৰ পালোৱেই মইনা তোমাৰ নাম মোৰ নাম হীৰা অঁ বৰ ধুনীয়া নাম হীৰাৰ দৰে মূল্যৱান হ'ব লাগিব খুৰা আমি এই ঘৰটোতে থাকো হয় নেকি ককা মা তই ককা এই খুৰাজনে গোটেই ঔষধ কিনি দিলে তোমাৰ মায়ে আৰু ঔষধ নাখায় মইনা তোমাৰ মা বগা কাপোৰৰ তলত শুই আছে কি কৰিবি ভগৱানৰ বিড়ম্বনা মই সকলো বুজিছোঁ খুৰা এই হীৰা টুকুৰাক মানুহ কৰিম ভাল মানুহ মোৰ ওপৰত বিশ্বাস ৰাখক খুৰা মোক অনুমতি দিবনে খুৰা সঁচাকৈয়ে তুমি তাইক হীৰাৰ দৰে জিলিকাই ৰাখিবা